নমস্কাৰ। আজি নিৰ্বাচন অনুষ্ঠিত হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি সন্মুখৰ পৰা যুঁজিলোঁ। এই নিৰ্বাচনত মোক যিসকল লোকে সহায় কৰিলে, প্ৰথমতে মই কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বক কংগ্ৰেছ দলৰ মই ধন্যবাদ দিলোঁ যে মোক গুৱাহাটীৰ নিচিনা এটা সন্মানীয় চিটত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। দ্বিতীয়তে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ৱাৰ্ড কংগ্ৰেছ কৰ্মীক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ 15টাকৈ ৰাজনৈতিক দল, যি দলৰ নেতৃত্ব আজি অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, ৰাছেল হুছেইন ডাঙৰীয়া, আমাৰ পংকজ দা, মই সকলোৰে নাম ল'বলৈ গ'লে মস্ত এখন লিষ্ট হ'ব। সাংসদ অজিত ভূঞা ডাঙৰীয়া, আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰ, পৰেশ মালাকাৰ ডাঙৰীয়া, মই নাম সকলোৰে নলওঁ। সকলোৱে মোক যিটো সহায় কৰিলে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। মাইনী বাইদেউ, আমাৰ যিসকল লোক আমাৰ আহি পেলাই মানে মোৰ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিলে মই আপোনালোকক কৈছোঁ। আমাক আৰক্ষী বিভাগৰ ফালৰ পৰা যিসকল PSO দিছে তেওঁলোকেও অভাৰটাইম কৰি মোক যিখিনি সহযোগিতা কৰিছে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৈনিক চাহ ভাত বনাই ঘৰৰ ফেমিলি মানুহ, মোৰ দেৱৰ, মোৰ ননদ, মোৰ ভাই বোৱাৰী, মোৰ বাইদেউ, মোৰ দাদা বৌ, সকলো ভাগিন ভতিজা সকলোৱে মোক যিমানখিনি সহায় কৰিলে মই সকলোৰে ওচৰত মানে ঋণী হৈ থাকিম এইখিনি সময়ত। গতিকে মই সকলোৰে নাম ল'লে ইজনৰ সিজনৰ মাজত জিদা হ'ব যে মোৰ নাম ল'লে মোৰ নাম নল'লে যথেষ্ট। তাৰ মাজতো মই 2-4জন ব্যক্তিয়ে মোক যিটো সৰুকৈ হ'লেও আৰ্থিকভাৱে সহায় কৰিলে তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই কৃতজ্ঞতা জ্ঞাপন কৰাৰ মাজত যদি 2-4জন কোনোবা ৰখি গৈছে মোক ক্ষমা কৰিব। পৰ্যায়ক্ৰমে মই সকলো লোকে ধন্যবাদমূলক চিঠি পঠাম। আৰু এটা মই বিনম্ৰভাৱে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে এইখিনি সময়ত বহু মানুহে মোক ফোন মাৰিছে। মই যেতিয়া মিটিঙত থাকোঁ তেতিয়া ফোনটো কৰিব নোৱাৰোঁ, বা ফোন ধৰিলে মিটিং নহয়, মিটিং কৰিলে ফোন নহয়, বা গাড়ীত গৈ থাকোঁতে মই চেষ্টা কৰোঁ যে মিছ কলবিলাক মই কল বেক কৰিবৰ কাৰণে চেষ্টা